মই আৰু বেছি দিন নাথাকিম চাগে। মই এই দুনিয়াৰ পৰা যোৱাৰ আগে আগে তোৰ মুখখন চাব বিচাৰিছো বা চাব বিচাৰিছো। দাদা কওকচোন। ছাৰ আছেনে? আছে ছাৰ কি আছিলে চাই আছো। ছাৰ পেচেণ্ট এজন আহিছিল, পঠাই দিম নেকি? পঠাই দিম। ছাৰ ভালে আছেনে? বহা। দেউতাই অলপ ভাল পাইছেনে? হয় ছাৰ, পাইছে। আগতকৈ বহুতখিনিয়ে ভাল পাইছে, কিন্তু ছাৰ বিষটো অকণমান হৈ আছে বাওঁ চাইডত। হেল্ল'। হয় কওকচোন। হয় মই কোনে কৈছো ধৰিব পাৰিছেনে? কওকচোন। মই তোমাৰ পাপাহে কৈছো। হয় কোনে ক'লে? পাপাহে কৈছো। কওকচোন বাৰু। হয় মই উমানলৈ কৈছো, চিনি পাইছে? কওকচোন, প্ৰব্লেমটো কওকচোন আপোনাৰ। মোৰ অৱস্থা একদম বেয়া। মই জীৱনৰ শেষ মুহূৰ্তত তোক এবাৰ চাব বিচাৰোঁ। আৰু তোৰ পৰিয়ালটো বা কিমানখিনি আগবাঢ়িছে, নাতি পুতি কিবা আছে যদি মই তহঁতক এবাৰ চাব খোজোঁ। মই এই দুনিয়াৰ পৰা যোৱাৰ আগে আগে তোৰ মুখখন চাব বিচাৰিছো বা চাব বিচাৰিছো। ইচোন মোৰ ফোনটো কাটি দিলে। মই যে কি ডাঙৰ ভুল কৰিলো। নিজৰ ল'ৰাটোক মই সৰুতে উলিয়াই দি আজি মই মোৰ বুঢ়া কালৰ লাখুটিডাল হেৰুৱাই পেলালো। ছাৰ বেয়া নাপায় যদি কথা এটা শুনো নেকি? সোধা। এইমাত্ৰ যে আপুনি ফোনত কথা পাতিলে, সেইজন আপোনাৰ দেউতা নেকি? হয়, তেওঁ মোৰে দেউতা হ'ল। কিন্তু আপুনি আপোনাৰ দেউতাৰ লগত অচিনাকি ব্যক্তিৰ দৰে কিয় কথা পাতিলে? এইবোৰ বৰ দীঘলীয়া কাহিনী, তোমাকনো কি ক'ম? কিয় ছাৰ, মোক ক'ব নোৱাৰে নেকি ছাৰ? মনৰ দুখবোৰ খুলি ক'লেহে আপোনাৰ পাতল পাতল লাগিব। তুমি যদি মোৰ জীৱন কাহিনী শুনিব বিচাৰিছা তেন্তে মই কওঁ, শুনা। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ দেউতাই মোৰ মাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল। তাৰ পাছত এদিন মই যে মদৰ লগত মাংস নহলে মদ খাব নোৱাৰো, তই নাজানা নেকি? মাংস লৈ আন। মাংস থাকিলেহে দিম তোমাক। কি হ'ল? মাংস নাই? তোৰ দেহৰ মাংসকে অলপ কাটি দে মোক। মৰণ নাইকিয়া চত। কালিৰ মাংসখিনি কি হ'ল? কালিৰ মাংসটো বাবু মই 2 পিচে খালো, বাকীখিনিতো তুমিয়ে খালা। কি?
ইনডাইৰেক্টলি তই মোক ৰাক্ষস বুলি কলি তোৰ কাজি মই খাই খাই দেহাটো হাতীৰ নিচিনা কৰিছ দুপিচ মাংস খাইহি তই ওলা ওলা মোৰ ঘৰৰ পৰা ওলা ওলা বুলি কৈছো ওলা ঐ তই ক'ত গৈছ এই জাবৰটোক লৈ যা লগত হা যা ওলা এই জাবৰটোক লৈ যা লগত হা ওলাই মোৰ ঘৰৰ পৰা তহঁত মাক পুতেক দুইটাই ওলাই আৰু ইয়াত নাহিবি তহঁতৰ লগত মোৰ একো সম্বন্ধ নাই আজিৰ পৰা যা হ'ব আই তই মই থকালৈকে চিন্তা কৰিব নালাগে তই এতিয়া খালি এই পোনাটিৰ কথা ভাব তাক কেনেকৈ ডাঙৰ মানুহ কৰিব পাৰি মা তুমি নাকান্দিবা মা মই ডাক্তৰ হম বল আই বল ভিতৰলৈ বল মোক আৰু মোৰ মাক যোৱা ৩৫টা বছৰে আমাৰ এবাৰো চাবলৈ অহা নাই আজি তেওঁ বেমাৰত পৰাৰ কাৰণেহে আমাৰ বিচাৰ লৈছে যেতিয়ালৈকে তেওঁৰ ডেকা তেজ গৰমে আছিল তেতিয়ালৈকেতো তেওঁ পৰিয়াল বিচৰাই নাছিল যদি তেওঁ পৰিয়াল চলাবই নোৱাৰে তেতিয়াহ'লে তেওঁ সংসাৰ পাতিছিলেই বা কিয় যদি তেওঁ পুত্ৰ সন্তান এটিক যদি তেওঁ লালন পালন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ জন্ম দিছিলেই বা কিয় আজি তেওঁ বিপদত পৰাৰ কাৰণে তেওঁক আজি মোৰ মনত পৰিছে আৰু মই যে ইমান দিনে এই মোৰ মাজনী ইমান কষ্ট কৰি মোক পঢ়ালে ইমান কষ্ট কৰি মোক ডাঙৰ দীঘল কৰালে সেইখিনি সময়ত তেওঁ এবাৰো মোলৈ মনত পৰা নাছিল নেকি তেনেকুৱা পিতৃক মই কান্দিনী লগত বহি কাৰ বাবে টুকিছে আয়ে চকু পানী তুমি কিয় নুবুজা আলসুৱাই মৰম অ দেউতা আলসুৱা আমাৰ মৰম
ইচ্ছা আমাক এৰি থাকিবলে